নমস্কাৰ বন্ধুসকল, আজি আমি কথা পাতিম IPL 2026 ছিজনৰ পৰা বাহিৰ হোৱা কেইজনমান প্লেয়াৰৰ বিষয়ে। নাম্বাৰ 1তে হ'ল হৰ্ষিত ৰাণা। হৰ্ষিত ৰাণা ইণ্ডিয়াৰ হৈ খেলি থকা অৱস্থাত তেওঁৰ নিট ইঞ্জুৰি হৈছিলে আৰু তাৰ পিছত তেওঁৰ নি ইঞ্জুৰিৰ কাৰণে নি চাৰ্জাৰী কৰিব লগা হ'ল আৰু নি চাৰ্জাৰী কৰাৰ কাৰণে তেওঁ KKR টিমৰ পৰা এই ছিজনত খেলিব নোৱাৰিব। IPL 2026ৰ পৰা তেওঁ বাহিৰ হ'ব লগা হ'ল। তেওঁৰ ৰিপ্লেচমেণ্ট হিচাপে এতিয়ালৈকে কাকো লোৱা নাই KKR টিমে। যদি কোনোবা ৰিপ্লেচমেণ্ট এনাউন্স কৰে মই আপোনালোকক নিশ্চয় জনাম। তাৰ পিছৰ প্লেয়াৰজন হ'ল নেথান এলিছ, যোনে CSKৰ হৈ খেলিব লগা আছিলে, কিন্তু তেওঁৰ হেমষ্ট্ৰিং ইঞ্জুৰিৰ কাৰণে এইবাৰ ছিজনৰ পৰা বাহিৰ হ'ব লগা হৈছে। CSKৰ হৈ তেওঁ ডেথ বলিং ডিপাৰ্টমেণ্ট চম্ভালিব লগা আছিলে, কিন্তু সেইটো হৈ নুঠিলে। তেওঁৰ ইঞ্জুৰিৰ কাৰণে বাহিৰ হ'ব লগা হ'ল আৰু তেওঁৰ ৰিপ্লেচমেণ্ট হিচাপে CSK টিমৰ পৰা বাৰ্থমেন আৰু জেৰেল কোচজেৰ লগত কথা পাতি আছে। এতিয়ালৈকে ফাইনেল হোৱা নাই। তাৰ পিছৰ প্লেয়াৰজন হ'ল ছেম কৰণ। ছেম কৰণ RR টিমৰ হৈ খেলিব লগা আছিলে। RR টিমৰ লগত RR টিমে ট্ৰেড কৰি তেওঁক লৈছিলে, কিন্তু দুৰ্ভাগ্যজনক হিচাপে তেওঁ গ্ৰয়িং ইঞ্জুৰিৰ কাৰণে এই IPL ছিজনৰ পৰা বাহিৰ হ'ব লগা হৈছে। তো RR কাৰণে এটা ভেৰি বেড নিউজ। কিন্তু RR টিমে শ্ৰীলংকান কেপ্টেইন, শ্ৰীলংকান অলৰাউণ্ডাৰ দাসুন চানাকাৰ লগত কথা পাতিছে। তেওঁৰ কনফাৰ্ম এতিয়ালৈকে হোৱা নাই, কিন্তু জইন কৰাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। তেওঁ PSLৰ লগত চাইন আপ আছে। চ' PSLৰ তেওঁ কণ্ট্ৰেক্ট ভাঙি কিনে IPLত জইন কৰিব। এইটো আমাৰ কাৰণে বহুত ভাল খবৰ আৰু ৰাজস্থান ফেন্সৰ কাৰণেও বহুত ভাল খবৰ। তেওঁ এটা ভাল অলৰাউণ্ডাৰ হয় আৰু ছেম কৰণৰ পাৰফেক্ট ৰিপ্লেচমেণ্ট হ'ব। তাৰ পিছৰ প্লেয়াৰজন হ'ল আকাশদ্বীপ। তেওঁৰ ইঞ্জুৰিৰ কাৰণে বাহিৰ হ'ব লগা হ'ল। KKRৰ হৈ খেলিব লগা আছিলে, কিন্তু তেওঁ এই ছিজনত খেলিব নোৱাৰিব। KKRৰ ৰিপ্লেচমেণ্ট এতিয়ালৈকে কাকো বিচাৰি পোৱা নাই, ৰিপ্লেচমেণ্ট একো এনাউন্স কৰা নাই। যদি কনফাৰ্ম কিবা নিউজ আহে মই আপোনালোকৰ লগত নিশ্চয় জনাম। তাৰ পিছৰ প্লেয়াৰজন হ'ল পেট কামিন্স, অষ্ট্ৰেলিয়ান কেপ্টেইন আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদ SRHৰ কেপ্টেইন আছিলে। তেওঁ ইঞ্জুৰিৰ কাৰণে বাহিৰ হ'ব লগা হ'ল এই ছিজনৰ পৰা। SRHৰ কাৰণে বিগ ছেটবেক। SRHে ঈশান কিষাণক নিউ কেপ্টেইন হিচাপে ঘোষণা কৰিছে। এইবাৰ কেপ্টেইনশ্বিপ কৰিব ঈশান কিষাণ SRHৰ হয় আৰু ভাইচ কেপ্টেইন এনাউন্স কৰিছে অভিষেক শৰ্মা। তো ভাল খবৰ, দুজন ইণ্ডিয়ান প্লেয়াৰ যোনে SRHৰ হৈ ভাল পাৰফৰ্মেঞ্চ কৰিছে, ইণ্ডিয়াৰ হৈ ভাল পাৰফৰ্মেঞ্চ কৰি আছে, ৱৰ্ল্ড কাপত ভাল খেলিছে। তেওঁলোক দুজনক দায়িত্ব দিছে, বহুত ভাল খবৰ। পিছৰ প্লেয়াৰজন হ'ল জৰ্জ হেজেলউড। RCBৰ হৈ যোৱাবাৰ ভাল পাৰফৰ্মেঞ্চ কৰিছিলে, RCB চেম্পিয়ন বনাইছিলে। তেওঁ ডেথ বলিঙতো ভাল পাৰফৰ্মেঞ্চ কৰিছিলে, ডেথ অভাৰত ভাল বলিং কৰিছিলে। তো তেওঁৰ ফাৰ্ষ্ট হাফত খেলিব নোৱাৰিব তেনেকৈ নিউজ আহিছে ইঞ্জুৰিৰ কাৰণে। ফাৰ্ষ্ট হাফৰ পৰা IPL ফাৰ্ষ্ট ছেশ্যন 2026ৰ ফাৰ্ষ্ট হাফৰ পৰা বাহিৰ হৈছে। তাৰ পিছৰ প্লেয়াৰজন হ'ল মিচেল ষ্টাৰ্ক। DCৰ হৈ খেলিব লগা আছিলে, কিন্তু তেওঁ বাহিৰ হ'ব লগা হ'ল ৱৰ্ক লোড মেনেজমেণ্টৰ কাৰণে। ফাৰ্ষ্ট হাফত খেলাৰ সম্ভাৱনা নাই, ছেকেণ্ড হাফত তেওঁ জইন কৰিব বুলি জানিব পৰা গৈছে। এতিয়ালৈকে একো কনফাৰ্ম হোৱা নাই। তাৰ পিছৰ প্লেয়াৰজন হ'ল মাথিছা পাথিৰানা, যোন CSKৰ হৈ ডেথ বলিঙত ভাল পাৰফৰ্মেঞ্চ আগবঢ়াইছিলে লাষ্ট কেইটা ছিজনত, কিন্তু এইবাৰ তেওঁক চাইন কৰিছিলে KKR টিমে। KKR টিমৰ হৈ খেলাৰ কথা আছিলে, কিন্তু তেওঁৰ ইঞ্জুৰিৰ কাৰণে ফাৰ্ষ্ট হাফত খেলিব নোৱাৰিব বুলি আশংকা কৰা হৈছে। তেওঁৰ ৰিপ্লেচমেণ্ট এতিয়ালৈকে কোনো ঘোষণা কৰা নাই। KKRৰ এইবাৰ মানে বলিং ডিপাৰ্টমেণ্টত বহুত কেইজন প্লেয়াৰ ইঞ্জুৰিৰ কাৰণে বাহিৰ হ'ব লগা হৈছে। KKR হৈ এইবাৰ মানে অলপ ট্ৰাবলত পৰিব পাৰে KKR টিম। তাৰ পিছৰ প্লেয়াৰজন হ'ল ৱানিন্দু হাছাৰাংগা। LSG টিমে চাইন আপ কৰিছিলে, LSG টিমৰ হৈ খেলাৰ কথা আছিলে। বৰ্তমান তেওঁৰ খেলক লৈ অনিশ্চয়তা আছে। তাৰ পিছৰ প্লেয়াৰজন হ'ল অথৰ্ব অলংকাৰ। তেওঁ মুম্বাই ইণ্ডিয়ানছৰ প্লেয়াৰ আছিলে, তেওঁ ইঞ্জুৰিৰ বাবে বাহিৰ হ'ব লগা হৈছে। এই 10জন প্লেয়াৰ এইবাৰ 2026 ছিজনৰ IPLৰ পৰা বাহিৰ হ'ব লগা হৈছে ইঞ্জুৰিৰ কাৰণে।
এতিয়ালৈকে ৰিপ্লেচমেণ্ট কোনো এটা টিমৰে কনফাৰ্ম হোৱা নাই আৰু কনফাৰ্ম নিউজ আহিলে মই আপোনাৰ লগত নিশ্চয় জনাম এতিয়ালৈকে এইখিনি আছিলে আজিলৈ আহিছোঁ ধন্যবাদ থেংক ইউ